Hello friends, respected teachers, honmani শিক্ষকসকল আজিৰ আলোচ্য বিষয় হৈছে regarding গুণোৎসৱ আৰ্জেন্ট গুণোৎসৱত আৰ্জেন্ট এটা মেসেজ আহিছে আপোনালোকে এই দুদিন কি কি কৰিব লাগিব এই দুদিনৰ ইম্পৰ্টেন্ট মেসেজখিনি আপোনালোকলৈ দিবলৈ এই ভিডিওটো বনাই আছো তো ভিডিওটো একেলগে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব so let's start the video Respected teachers, গুণোৎসৱ আৰ্জেন্ট এটা মেসেজ আহিছে CRCC সকলৰ কাৰণে এলওস কাৰণে এলো মানে লাইসেন্স অফিসার্স আৰু অল মানে এই গুণোৎসৱৰ লগত যিমান মানুহ জড়িত আছে সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট মেসেজ আহিছে আৰ্জেন্ট আর কি ইম্পৰ্টেন্ট এন্ড অলসো আৰ্জেন্ট তো অ্যাটেনশন প্লিজ কি দিছে গুণোৎসৱ 2024 পোর্টাল ইয়া দিছে এই গুণোৎসৱৰ যেটো আছে অফিশিয়াল ওয়েবসাইট আছে ওয়েবসাইটটো is live for school login now আপোনালোকক মই কিছু দিন আগতে এটা কথা কৈছিলো যেটো স্কুল ইভালুয়েশন টু অনলাইনত কৰিব লাগিব হেতুৰ কাৰণে পোৰ্টেলটো মুকলি কৰা হৈছে তো পোৰ্টেলৰ আপোনাৰ কাম কি কেনেকৈ কৰিব এতিয়া আলোচনা কৰিম ইয়াত চাওক ইয়াতে লিখা আছে Please inform all the schools to log into the portal through school login and ask them to fill up the school evaluation form and submit within 29/12/2024 আছে এটো 3 হবো 3 days allocated without fail তার মানে আপোনালোকক স্কুল ইভালুয়েশন টু এই পোর্টালত গৈ ফিল আপ কৰিব লাগিব 29 তাৰিখৰ ভিতৰত মনত ৰাখিব 29 তাৰিখৰ ভিতৰত এই স্কুল ইভালুয়েশন টু ফিল আপ কৰিব লাগিব এটো ফিল আপ কেনেকৈ কৰিব এটো আলোচনা কৰি আছো তাৰ পিছত কৈছে যে স্কুল ইভালুয়েশন টু যে আপোনালোকে মানে স্টেপ বাই স্টেপ ফৰ্মটো ফিল আপ কৰিব এটো হৈছে 4 পেজৰ ফৰ্ম ফিল আপ এই ফৰ্মটো ফিল আপ কৰাৰ পিছত এই 4 পেজ যেটো হ'ব এটো আপোনালোকে এই ৰিপৰ্টটো ডাউনলোড কৰিব PDF আকাৰে আৰু এটো ৰাখি দিব স্কুলত হাৰ্ড কপিৰ কাৰণে external evaluationৰ দিনা external evaluator এটো চেক কৰিব 4 পেজৰ PDF টো এটো প্ৰিন্ট আউট কৰি স্কুলত ধুনিয়াকৈ ৰাখি দিব যেদিনা এখন external evaluation হ'ব external evaluator জনে এটো দেখিব আৰু অনলাইনত মিলাব তাৰ পিছত আছে কি আৰু এটা ওয়ার্নিং দিছে যে এটো গুণোৎসৱৰ পলিসি হয় যে আপোনালোকে কম্পালসৰি এই স্কুল ইভালুয়েশন টু ফিল আপ কৰি সাবমিট কৰি ৰাখিব লাগিব নহলে কি হ'ব নহলে আপোনাৰ গুণোৎসৱৰ যেটো ৰিজাল্ট হেতু উইথহেল্ড থাকিব তো ভেৰি ইম্পৰ্টেন্ট আপোনালোকে ভালকৈ শুনি লওক যে আপোনালোকে এটো ফিল আপ কৰিব লাগিব 29th ডিসেম্বৰৰ ভিতৰত 29th ডিসেম্বৰৰ ভিতৰত এটো ফিল আপ কৰি ৰাখক আৰু প্ৰিন্ট আউটটো বাহিৰ কৰি ৰাখক তাৰ পিছত কৈছে যে তাৰ পিছত আৰু কোবাৰ কৈছে যে ম্যাটাৰটো সিৰিয়াসলি লব বহুত ইম্পৰ্টেন্ট হয় ম্যাটাৰটো আপুনি ফিল আপ কৰিবই লাগিব 29 তাৰিখৰ আগত আৰু কমপ্লিট টাইমৰ ভিতৰতে কমপ্লিট কৰিব লাগিব মানে 29 তাৰিখৰ ভিতৰত আপোনালোকে ফিল আপ কৰিবই লাগিব ইয়া এটো ফিল আপ কোনে কৰিব পাৰিব এটো কি কয় ইম্পৰ্টেন্ট মেসেজতে লিখি দিছে এটা চাওক information regarding online school evaluation to be done by nodal teachers with head of the institutions for গুণোৎসৱ এই স্কুল ইভালুয়েশনৰ যেটো ইনফৰমেশন বা ফৰ্মটো ফিল আপ কৰিব লাগিব নোডাল টিচাৰৰ হৈতে স্কুলৰ প্ৰধান শিক্ষকজনৰ ফিল আপ কৰিবই লাগিব 29 ৰ ভিতৰত নহলে কিন্তু আপোনাৰ স্কুলৰ গুণোৎসৱৰ ৰিজাল্ট উইথহেল্ড থাকিব তো বারবার এই কথাটো কোৱাৰ উদ্দেশ্য হৈছে কি কথাটো জোৰ দিবলৈ চেষ্টা কৰিছে যে আপোনালোকে এটো কৰি ৰাখে সো সন্মানীয় শিক্ষকসকল বেস্ট অফ লাক থাকিল আপোনালোকৰ সদায়ত বেস্ট অফ লাক থাকিল গুণোৎসৱৰ কাৰণে যাতে আপোনালোকৰ গুণোৎসৱখিনি ভালকৈ পাৰ হৈ যায় আৰু আপোনালোকৰ গ্ৰেড যেটো আছে হেতু ভাল হয় সো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা ইনফৰমেশনৰ কাৰণে শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ফিউচাৰত আপুনি নোটিফিকেশন পাই যায় সো সদায় আপোনালোকৰ শুভকামনা আছে মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ